Hello friends, welcome to Legal GK. আজি সেশনত আমি ডিসকাস কৰিম চিফ মিনিষ্টাৰৰ বিষয়ে কম্পিটিটিভ এক্সামিনেশন লগতে যদি আপুনি কোনবা কলেজৰ ল এন্ট্ৰেন্সৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেতিয়া চিফ মিনিষ্টাৰৰ বিষয়ে জনা খুবেই প্ৰয়োজন আমাৰ প্ৰত্যেকখন ষ্টেটতে এজন চিফ মিনিষ্টাৰ থাকে আৰু ৰিয়েল এক্সিকিউটিভ পাৱাৰ চিফ মিনিষ্টাৰ লগতে ষ্টেট কাউন্সিল অফ মিনিষ্টাৰৰ হাতত থাকে So, আজি সেশনত মই 20টা ইম্পৰ্টেন্ট কোৱেশ্চন ইনক্লুড কৰিছো সো চাওঁহক কি 20টা কোৱেশ্চন ইনক্লুড কৰা হৈছে প্ৰথম কোৱেশ্চনত আছে which among the following is or are not a part of the state executive so state executive or council of minister আমাৰ state executive power খিনি council of minister হাতত থাকে সো তলৰ চাৰিটা ভিতৰত কোনটো ষ্টেট এক্সিকিউটিভৰ পাৰ্ট নহয় বুলি কোৱা হৈছে সো ইয়াত শুদ্ধ উত্তৰটো হ'ব অপচন ডি যেহেতু গভৰ্ণৰ চিফ মিনিষ্টাৰ কাউন্সিল অফ মিনিষ্টাৰ্ছ অফ ষ্টেট এণ্ড এডভোকেট জেনেৰেল অফ দ্য ষ্টেট অল আৰ ইনক্লুডেড ইন দ্য ষ্টেট এক্সিকিউটিভ নেক্সট কুৱেশ্যন ইজ which among the following statements concerning the chief minister is or are not true so ইয়াত ঠিক তেনেদৰে চাৰিটা ষ্টেটমেন্ট দিছে আৰু তলৰ কোনটো শুদ্ধ নহয় হেতু সুধিছে সো চাৰিটা ষ্টেটমেন্ট যদি আপুনি পঢ়ি চাই তেতিয়া হলে ইয়াত অকল ষ্টেটমেন্ট 2 টো শুদ্ধ নহয় সো কাৰেক্ট অপচন হ'ব অপচন সি ষ্টেটমেন্ট 2 ত আছে Chief Minister must always prove his majority in the Legislative Assembly before his appointment. কিন্তু এনেকুৱা ধৰণৰ কোনো মেজৰিটি প্ৰুফ কৰিব নালাগে চিফ মিনিষ্টাৰে ইন দ্য লেজিসলেটিভ এছেম্বলি বিফৰ হিজ এপইণ্টমেণ্ট কিন্তু বাকী কেইটা ষ্টেটমেণ্ট শুদ্ধ হয় এট হিজ টাইম অফ এপইণ্টমেণ্ট দ্য চিফ মিনিষ্টাৰ নিড নট be a member of the state legislature. It is the governor who does the final appointment of the chief minister. Chief minister appointment or khetrot governor decision to ba governor appoint kore chief minister. The chief minister can recommend the dissolution of the legislative assembly to the governor. So ketiaba jodi legislative assembly jodi dissolution korar karone chief minister governor recommend koribo pare so ei tinta option শুদ্ধ হয় কিন্তু statement 2 is incorrect next is which among the following statements concerning the chief minister is or are not true ঠিক তেনেদৰে ইয়াটো নেগেটিভলি সোধা হৈছে তলৰ চাৰিটা ষ্টেটমেন্টৰ কোনটো শুদ্ধ নহয় so statement 1 ত আছে his role is analogous to that of the prime minister yes it is true কাৰণ ইউনিয়ন যেটো ৰিয়েল এক্সিকিউটিভ পাৱাৰ আছে হেখিনি প্ৰাইম মিনিষ্টাৰ আৰু কাউন্সিল অফ মিনিষ্টাৰে চাই ইউনিয়ন কাউন্সিল অফ মিনিষ্টাৰ আৰু ষ্টেট লেভেলত আমাৰ যিখিনি এক্সিকিউটিভ পাৱাৰ আছে হেখিনি কাউন্সিল অফ মিনিষ্টাৰ অফ ষ্টেট আৰু চিফ মিনিষ্টাৰে চাই হি ক্যান recommend the dissolution of state legislative assembly to the governor already আমি ডিসকাস কৰিলো so he can recommend any time about the state legislative assembly He allots and reshuffle the portfolios among the state minister. Yes, it is also true. Chief minister reshuffle koribo pare jikhini state ministers ase. Aru salary and allowances are determined by the state legislature. It is also true. So yat correct option hobo option D. Next question is the powers and the functions of the chief minister of the state are analogous to already discuss korilu so yat শুদ্ধ উত্তৰটো কোনটো হ'ব option B next is who is the only chief minister of an Indian state to have been elected for 5 consecutive term yat apuni confused নহব 5 বছৰৰ কাৰণে নহয় so yat option 8 আছে Pawan Semling তেখেত হৈছে চিফ মিনিষ্টাৰ অফ সিকিম প্ৰেজেন্ট চিফ মিনিষ্টাৰ নহয় ইয়াৰ আগত যিজন চিফ মিনিষ্টাৰ আছিল এতিয়াৰ চিফ মিনিষ্টাৰ হয় প্ৰেম সিং তমন কিন্তু ইয়াৰ আগত তেখেত আছিল তেখেতে চিফ মিনিষ্টাৰ হিচাপে আছিল 5টা কনজিকিউটিভ টাৰ্ম তাৰ মানে অলমোষ্ট টোটাল প্ৰায়
25 বছৰ তেখেতে চিফ মিনিষ্টাৰ হিচাপে আছিলে গতিকে গোটেই ইণ্ডিয়াৰ ভিতৰতে তেখেতৰ টাৰ্ম বেছি আছিলে আৰু তাৰ পিছতে আমাৰ আছে জ্যোতি বসু তেখেতেও প্ৰায় 23 বছৰমান চিফ মিনিষ্টাৰ হিচাপে আছিলে গতিকে ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ Next question is, which of the following is or are true regarding the powers of the chief minister in relation to council of minister? So, তলৰ statement তিনিটাৰ কোনটো শুদ্ধ হয় regarding the powers of the chief minister in relation to council of minister? So, ইয়াত statement তিনিটা যদি আপুনি পঢ়ি চাই তেতিয়াহ'লে correct option হ'ব option B. That means statement 1 and 3 is correct. 1 and 3. Chief Minister allots portfolios among the ministers. Yes, it is true. And he can advise the governor to dismiss a minister in case of difference of opinion. Jodi kiba opinion khetrot jodi hei minister jonor jodi kiba differentiate hoy tetiahole chief minister advise dibo pare ka governor to dismiss that particular minister. Kintu statement 2 jitu ase chief minister announces government policies on the floor of Lok Sabha. It is incorrect. Next is, which of the following is or are true? So, kuntu statement শুদ্ধ সুধিছে ইয়াত ঠিক তেনেদৰে তিনিটা ষ্টেটমেণ্টৰ ভিতৰত ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি that means statement 1 and 2 are correct. Chief Minister is the chairman of State Planning Commission. State Planning Commissioner chairman কোন হয় চিফ মিনিষ্টাৰ যোনটো সময়ৰ যিজন চিফ মিনিষ্টাৰ থাকে তেখেত হৈছে আমাৰ ষ্টেট প্লেনিং কমিশ্যনৰ চেয়াৰমেন and chief minister is the principal character of communication between governor and the council of minister. Governor আৰু council of minister of states যিটো কমিউনিকেশ্যন থাকে সেইটো কোনে মেইনটেইন কৰে চিফ মিনিষ্টাৰে ঠিক তেনেদৰে আমাৰ council of minister আৰু প্ৰেচিডেণ্টৰ মাজত সেই কমিউনিকেশ্যনটো কোনে মেইনটেইন কৰে প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া কিন্তু statement 3 যিটো আছে he advises the governor with regard to the appointment of chairman of UPSC. It is incorrect. Next is, which of the following is or are true regarding the appointment of chief minister? Appointment of chief minister ক্ষেত্ৰত তলৰ কোনটো statement শুদ্ধ হয় হেতু সুধিছে so yat correct option hobo option B. That means only 2 is correct. A person need not prove his majority before he or she is appointed as chief minister. Already আমি discuss কৰিছো chief minister এজনে নিজৰ majority কেতিয়াও prove কৰিব নালাগে before appointment as a chief minister. Next is, which of the following is or are true? So ইয়াত ঠিক তেনেদৰে দুটা statement দিছে সুধিছে যে কোনটো শুদ্ধ হয় so statement 1ত আছে article 167 deals with conduct of business of the government of state so it is incorrect কাৰণ article 167ত আছে communicate to governor so chief minister আৰু গভৰ্ণৰৰ মাজত যেটো কমিউনিকেশ্যন হয় তাৰ বিষয় আছে আৰু article 168 deals with duties of chief minister. It is also incorrect কাৰণ article 168ত আছে আমাৰ state legislatureৰ বিষয়ে so ইয়াত option option D হ'ব কাৰণ neither 1 nor 2 is correct. So come to next question. A person who is not a member of the state legislature can be appointed as chief minister for how many months? So kiman mahor karone chief minister hisabe appoint koribo pare jijon member state legislature member nohoy tetiahole kiman mahor karone appoint koribo pare as a chief minister. So yat শুদ্ধ উত্তৰটো হ'ব option D. That means 6 months. So সমahor karone appoint koribo pare as a chief minister. Come to next question. Who administers oath of office and secrecy to the chief minister? So chief minister বা মুখ্যমন্ত্ৰীৰ oath কোনে গ্ৰহণ কৰে মানে কোনে oath দিয়ে so ইয়াত শুদ্ধ উত্তৰটো হ'ব option B governor. Come to next question.
Who decides the salary and allowances of the chief minister? Very easy question. Salary আৰু allowances কোনে decide কৰে? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, ষ্টেট লেজিসলেচাৰ। চ' প্ৰত্যেক ষ্টেটৰে ষ্টেট লেজিসলেচাৰে চিফ মিনিষ্টাৰৰ চেলাৰী আৰু এলাউন্সেছ ডিচাইড কৰে। নেক্সট ইজ who allocates and reshuffles the portfolios among ministers of state legislative assembly? So already আমি ডিছকাছ কৰিছোঁ, গতিকে কোনে ডিচাইড কৰে? The correct answer will be option D, chief minister. Next question is who is the principal channel of communication between the governor and council of minister? So governor আৰু council of ministerৰ যিটো communication সেইটো কোনে মেইনটেইন কৰে বা কোনে সেই communicationটো ডিল কৰে? So ইয়াত শুদ্ধ উত্তৰটো হ'ব option A, chief minister. Next question is who advises the governor with regard to the appointment of advocate general? Advocate general আমাৰ executive state executive part হয়, গতিকে কোনে who advises the governor, কোনে গভৰ্ণৰক এডভাইস কৰে regarding the appointment of advocate general? And the correct option will be definitely option C, কাৰণ chief minister সেইটো decide কৰে বা advice কৰে গভৰ্ণৰক। Next question is who advises the governor with regard to the summoning and proroguing of the sessions of the state legislature? So কোনে advise কৰে governor with regard to the summoning and proroguing the session of the state legislature? So state legislature যিটো session হয় সেইটো কোনে who advise the governor, কোনে গভৰ্ণৰক advise কৰে? ইয়াত হৈছে শুদ্ধ উত্তৰটো option B, chief minister of that particular state. Next is what is the term of chief minister of a state? Chief minister এজনৰ টাৰ্ম কিমান বা কিমান বছৰৰ কাৰণে এপইণ্ট কৰা হয়? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, কাৰণ চিফ মিনিষ্টাৰক কোনো পাৰ্টিকুলাৰ ইয়াৰৰ কাৰণে বা কোনো পাৰ্টিকুলাৰ বছৰৰ কাৰণে এপইণ্ট নকৰে, কোনো ডেফিনেট টাৰ্ম নাথাকে। নেক্সট ইজ what is the minimum age to be appointed as the chief minister of a state? So minimum age কিমান হয় chief minister as a chief minister হ'বলৈ, কিমান minimum age লাগে? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন A, 25 years. Next question is which of the following post is held by the chief minister? তলৰ কোনটো post actually chief minister hold কৰে বা chief minister হাতত থাকে? So ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, all of the above. So chairman of the state planning board তোৰ কোন হয় চেয়াৰমেন? ষ্টেট প্লেনিং বৰ্ডৰ চেয়াৰমেন হৈছে চিফ মিনিষ্টাৰ। মেম্বাৰ অফ নেশ্যনেল ডেভেলপমেণ্ট কাউন্সিলৰ কোন হয়? চিফ মিনিষ্টাৰে হয়। আৰু চিফ স্পোক্স পাৰ্চন অফ দ্য ষ্টেট গভৰ্ণমেণ্ট, চিফ স্পোক্স পাৰ্চন। চ' মেইন যোনে মানে মেইন মানুহজন কোন হৈছে ষ্টেট গভৰ্ণমেণ্টৰ? ইট ইজ দ্য ষ্টেট চিফ মিনিষ্টাৰ অফ দেট পাৰ্টিকুলাৰ ষ্টেট। চ' আজিৰ ছেশ্যনৰ লাষ্ট প্ৰশ্নটোলৈ আহোঁ। Which of the following power is not enjoyed by the chief minister? So power খিনিও খুব ইম্পৰ্টেণ্ট হয়। চিফ মিনিষ্টাৰৰ কি পাৱাৰ আছে? অলমষ্ট প্ৰাইম মিনিষ্টাৰৰ নিচিনাই পাৱাৰবিলাক, কিন্তু অলপ ডিফাৰেণ্ট হয়। পাৱাৰবিলাক ভালকৈ পঢ়া খুবেই প্ৰয়োজন, কাৰণ এনেকৈ অপশ্যন আহি যাব পাৰে। চ' কোনটো ইয়াত নহয় সুধিছে, কোনটো চিফ মিনিষ্টাৰৰ পাৱাৰ নহয় তলৰ ষ্টেটমেণ্টৰ, 4টা ষ্টেটমেণ্টৰ। আৰু ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, চিফ মিনিষ্টাৰ এপইণ্টছ জাজেছ অফ দ্য ষ্টেটছ হাই কোৰ্ট। এইটো শুদ্ধ নহয়, কিন্তু বাকী কেইটা শুদ্ধ হয়, কাৰণ দ্য গভৰ্ণৰ এপইণ্টছ মিনিষ্টাৰ্ছ অনলি টু দ'জ পিপল হু আৰ ৰিকমেণ্ডেড বাই দ্য চিফ মিনিষ্টাৰ। চ' চিফ মিনিষ্টাৰে যিকেইজন মিনিষ্টাৰক ৰিকমেণ্ড কৰে সেইকেইজনকহে গভৰ্ণৰে এপইণ্ট কৰে। চিফ মিনিষ্টাৰ চিফছ অল দ্য মিনিষ্টাৰ্ছ ডিপাৰ্টমেণ্ট, কাৰণ চিফ মিনিষ্টাৰে হাতত থাকে হি কেন ৰিচাফল অল দ্য মিনিষ্টাৰ, গতিকে কোনটো ডিপাৰ্টমেণ্টত কোনজন মিনিষ্টাৰক দিয়া হ'ব সেইটো ডিচাইড কৰে কোনে? চিফ মিনিষ্টাৰে। চিফ মিনিষ্টাৰ কেন আস্ক দ্য গভৰ্ণৰ টু ডিছএছ'চিয়েট দ্য লেজিছলেটিভ এছেম্বলি। ডিছএছ'চিয়েটৰ কাৰণে কোনে ডিচাইড কৰিব পাৰে? চিফ মিনিষ্টাৰ কেন আস্ক দ্য গভৰ্ণৰ। চ' গভৰ্ণৰক এডভাইচ কৰিব পাৰে টু
associate the legislative assembly. এই তিনিটা অপশ্যন শুদ্ধ হয়, কিন্তু চিফ মিনিষ্টাৰে হাইকোৰ্টৰ জাজৰ এপইণ্টমেণ্টৰ ক্ষেত্ৰত কোনো ধৰণৰ ৰোল প্লে নকৰে। চ' 20টা কুৱেশ্যন নিশ্চয় আপোনালোকে ভাল পালে। যদি ভাল পাইছে লাইক কৰিব আৰু প্লিজ ডু ছাবস্ক্ৰাইব মাই চেনেল ফৰ মোৰ চাৰ্চ ভিডিঅ'জ। থেংক ইউ।